নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত আপোনালোকক প্ৰচাৰ ভাৰতী নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে প্ৰচাৰ ভাৰতী আৰু পোষ্টৰ নাম হৈছে টেকনিকেল ইণ্টাৰ্ণছ। ইয়াত টোটেল পোষ্ট আছে 421টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। প্ৰচাৰ ভাৰতী ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 25,000 কৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান লাভ কৰিব? 25,000 টকাকৈ আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। এজ লিমিট মেক্সিমাম 30 ইয়াৰ্ছলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব, অৰ্থাৎ 30 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী ইন ৰিলিভেণ্ট ডিচিপ্লিন, অৰ্থাৎ আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। সিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম, ইণ্টাৰভিউ, ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকে ইয়াত লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব, ইণ্টাৰভিউ আৰু নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ ফৰ কেণ্ডিডেট: আধাৰ কাৰ্ড অফ দি কেণ্ডিডেট, 10+ চাৰ্টিফিকেট, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু 10মান শ্ৰেণীৰ উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ লাগিব। ৰেজিষ্টাৰ মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, পাছপোৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। এইখিনি যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ অনলাইনটো ষ্টাৰ্ট হৈছিল 16 জুনৰ পৰা আৰু ক্লজিং ডেট ফৰ অনলাইন এপ্লাই আপোনালোকে 15 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। 16 জুনৰ পৰা ইয়াৰ অনলাইনটো ষ্টাৰ্ট হৈছে। মই পুনৰ কৈ দিছোঁ, ইয়াত অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, 10+ চাৰ্টিফিকেট থাকিব লাগিব, অৰ্থাৎ 10মান শ্ৰেণী উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ থাকিব লাগিব, ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। সিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সাম, অৰ্থাৎ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব, ইণ্টাৰভিউ আৰু নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী ইন ৰিলিভেণ্ট ডিচিপ্লিন, অৰ্থাৎ আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এজ লিমিট মেক্সিমাম এজ 30 ইয়াৰ, অৰ্থাৎ 30 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুল। প্ৰচাৰ ভাৰতী ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 25,000 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান লাভ কৰিব? 25,000কৈ প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। ইয়াৰ পোষ্টটোৰ নাম হৈছে টেকনিকেল ইণ্টাৰ্ণ আৰু ইয়াত টোটেল পোষ্ট আছে 421টা আৰু এপ্লাই মোডটো অনলাইন হ'ব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ মানে ধন্যবাদ।